হেল্ল' এভৰিৱান, আজি মই এঞ্জেল হিলিং কোৰ্চটোৰ এটা ফিডবেক দিব বিচাৰিছোঁ। ডক্টৰ ইন্তাজুৰ ৰহমান ছাৰৰ ওচৰত মই এঞ্জেল হিলিং কোৰ্চটো কৰিছিলোঁ, বেচিক এণ্ড এডভান্স। ছাৰৰ কোৰ্চটো যথেষ্ট ইউনিক হয় আৰু তাত যিটো হিলিং মানে একচুৱেলি প্ৰেয়াৰ প্ৰচেছ শিকোৱা হৈছিলে, সেই প্ৰেয়াৰ কৰি মই 3টা এক্সপিৰিয়েঞ্চ হৈছে মোৰ। এটা হৈছে মোৰ নিজৰে ষ্টাক মানি ৰিলিজ হৈছে, দুজন মানুহৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে প্ৰেয়াৰ কৰিছিলোঁ আৰু তেওঁলোকৰ ইণ্টাৰভিউ ছাকচেছফুল হৈছে। গতিকে ছাৰক মই তাৰ বাবে যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু ছাৰৰ কোৰ্চটো কিছুমান ইউনিক প্ৰচেছ আছে। মই আগতে যিবিলাক এঞ্জেল হিলিঙৰ কোৰ্চ কৰিছোঁ তাতকৈ এইটো ডিফাৰেণ্ট হয়। আৰু ছাৰৰ লগত মই বিভিন্ন কোৰ্চ কৰিছোঁ, তো ছাৰৰ শিকোৱাৰ পদ্ধতিটো যথেষ্ট চিম্পল, সহজেই সকলোৱে বুজিব পাৰে। গতিকে ছাৰৰ ওচৰত আপোনালোকে আহক, কোৰ্চ কৰক আৰু যথেষ্ট লাভান্বিত হওক। আৰু ছাৰৰ ওচৰত ময়ো এইদৰে সদায় যাতে বিভিন্ন কথা শিকিব পাৰোঁ, বিভিন্ন কোৰ্চ কৰিব পাৰোঁ, তাৰে আশা ৰাখিলোঁ। আৰু আপোনালোককো অনুৰোধ কৰিলোঁ যে ইন্তাজুৰ ৰহমান ছাৰৰ ওচৰত আপোনালোকে কোৰ্চ শিকি নিজকে উপকৃত কৰক। থেংক ইউ।